মা দুৰ্গাৰ কৃপাদৃষ্টি পাবলৈ আৰু সুখ সমৃদ্ধিৰ বাবে দুৰ্গা পূজা শেষ হোৱাৰ আগতেই কৰক এই কাম। দুৰ্গা পূজাৰ আগতে এই কাম কৰিলে জীৱনত আহিব সুখ শান্তি। কি সেই জানক এই ভিডিঅ'ৰ পৰা। জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক, লগতে আমাৰ চেনেলটো ফ'ল' কৰি দিব। নৱৰাত্ৰি হৈছে দেৱী দুৰ্গাৰ ভক্তি আৰু শক্তিৰ আটাইতকৈ ডাঙৰ উৎসৱ। নৱৰাত্ৰিৰ সময়ত মাতৃ দুৰ্গা পূজা কৰা হয় আৰু ৯ দিন ব্ৰত পালন কৰা হয়। নৱৰাত্ৰিৰ সময়ত যিকোনো ভক্তই প্ৰকৃত ভক্তিৰে মা জগদম্বাক পূজা কৰে আৰু তেওঁৰ জীৱনত সুখ সমৃদ্ধি আৰু সৌভাগ্য লাভ কৰে। নৱৰাত্ৰিৰ সময়ত অষ্টমী আৰু নৱমীৰ গুৰুত্ব আটাইতকৈ বেছি। ইয়াৰ লগে লগে নৱৰাত্ৰি উৎসৱৰ অন্ত পৰে। এইবাৰ শাৰদীয় নৱৰাত্ৰিত অষ্টমী তিথি ১১ অক্টোবৰ আৰু নৱমী তিথি ১২ অক্টোবৰ। এই দিনটোত বিশেষ পূজা কৰা হয় আৰু মা দুৰ্গাই ভক্তসকলক কল্যাণ প্ৰদান কৰি তেওঁলোকৰ সকলো কামনা পূৰণ কৰে। পণ্ডিত দীনেশ যোশীৰ মতে, দেৱী দুৰ্গাক সন্তুষ্ট কৰিবলৈ শাস্ত্ৰত বহু বিশেষ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। বিশ্বাস কৰা হয় যে এই ব্যৱস্থাসমূহ পালন কৰিলে মাতৃ দুৰ্গাৰ আশীৰ্বাদ গোটেই বছৰটো পৰিয়ালটোৰ ওপৰত থাকে। এনে পৰিস্থিতিত আপুনিও এই ব্যৱস্থাসমূহ গ্ৰহণ কৰি মাতৃ দুৰ্গাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে। গতিকে এই ব্যৱস্থাসমূহ বিতংভাৱে জানি লওক। ময়ূৰৰ পাখিৰ প্ৰতিকাৰ। ধৰ্মশাস্ত্ৰত ময়ূৰৰ পাখি দেৱতাৰ লগত জড়িত বুলি কোৱা হয়। গতিকে ঘৰত ময়ূৰৰ পাখি ৰখাটো শুভ। জ্যোতিষৰ মতে নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ পূজাত ময়ূৰৰ পাখি অন্তৰ্ভুক্ত কৰিলে দেৱীক সন্তুষ্ট হয়। এই প্ৰতিকাৰৰ দ্বাৰা দেৱী লক্ষ্মী সদায় ঘৰত বাস কৰে, যাৰ ফলত ব্যক্তিজনৰ আৰ্থিক উন্নতি হয় আৰু তেওঁৰ জীৱনত ধন সম্পত্তি থাকে। মা দুৰ্গা পূজাৰ সময়ত ৰখা ময়ূৰৰ পাখি পিছত লকাৰত ৰাখিব লাগে। ইয়াৰ বাবে পৰিয়ালৰ কেতিয়াও ধনৰ অভাৱ নহয় আৰু ব্যৱসায়ত লাভ হয়। ময়ূৰৰ পাখিক ধনাত্মকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰত ৰাখিলে ইতিবাচক শক্তি আনে। ইয়াৰ লগতে সকলো বাস্তু দোষো দূৰ হয়। পূজাৰ স্থানত ময়ূৰৰ পাখি ৰখাটো অতি উপকাৰী। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত সম্প্ৰীতি বজাই ৰাখে। সোণ আৰু ৰূপৰ মুদ্ৰা কিনা। নৱৰাত্ৰি উৎসৱত সোণ ৰূপৰ মুদ্ৰা ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে নৱৰাত্ৰিৰ সময়ত সোণ ৰূপৰ মুদ্ৰা ক্ৰয় কৰিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। যদি মুদ্ৰাত দেৱী লক্ষ্মী বা ভগৱান গণেশৰ প্ৰতীক থাকে তেন্তে ইয়াৰ দ্বাৰা দুগুণ উপকাৰ পোৱা যায়। ইয়াৰ দ্বাৰা পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখে আৰু ধনৰ অভাৱ কেতিয়াও নহয়। সোণ ৰূপৰ মুদ্ৰাৰ উপৰিও নৱৰাত্ৰিৰ সময়ত পদুমৰ ওপৰত বহি থকা মাতৃদেৱীৰ মূৰ্তি বা ষোলটা শৃংগাৰ সামগ্ৰী ঘৰলৈ আনিব পাৰি। এই 16টা অলংকাৰ মাতৃ দুৰ্গাৰ চৰণত আগবঢ়াব লাগে। ইয়াৰ লগে লগে পৰিয়ালটো সদায় দেৱী লক্ষ্মীৰ আশীৰ্বাদত থাকিব আৰু ঘৰৰ ধন ভঁৰাল কেতিয়াও খালী হৈ নাথাকিব।